হয় স্যার আমি এটোৰ বিষয়ৰ পৰা আমি অলপ আঁতৰি আহিব বিচাৰিছো আপুনি স্যাৰ টাকামতে ওপেনৰ সভাপতি হিচাপে আপোনাৰ কাৰ্যকালত আপুনি বৰ্তমানলৈকে আপুনি কি কাৰ্যসূচী হাতত লৈছে আমি এনেকুৱাকে কৰিছো এতিয়া এই ধৰ্মটোৰ লগতে কিবা কিবি আছে নহয় হয় নিজৰ বংশালীটো নিজৰ আয়ে অপুনটো হয় নিজৰ কৰি ল'ব লাগিব নিজৰ হ'ব লাগিব মোৰ তাই অপুনক কেনেকৈ উন্নত কৰাব পৰা যায় সেইটোকে আমি ভাবি পেলাই এই অপুনটো মই ভাবিছোঁ তেওঁলোকৰ আমাৰ গাঁৱলীয়া মানুহ গাঁৱলীয়া হ'লে অসুবিধা পঢ়া শুনা নাই কিবা নাই টকা পইচা নাই সেইবিলাক যেনেকৈ পাৰে আমি সংবিধান ৰচনা কৰিছোঁ এই সংবিধানতে এইখিনি আমি লিপিবদ্ধ কৰিছোঁ সেইমতে আমি কৰিব লাগিব কাৰোবাৰ ঘৰ জ্বলিছে কাৰোবাৰ কিবা বানপানীত কিবা এটা বিধ্বস্ত হৈছে সেইবিলাক আমি তাতে আমি ফাইনেন্সৰ কাৰণে এটা ৰাস্তা বনাইছোঁ সেই টকাৰে আমাৰ এই নোহোৱা মানুহবিলাকক অকণমান চাব লাগিব এনেকুৱাকৈ আমি সেইটো কাৰণে এটা হেৰি এটা বনাইছোঁ কাৰ্যালয় বনাইছোঁ টাকামতাই অপুন কাবাং বুলি পেলাই চিলাপথাৰত বনাইছোঁ সেই তাতে এটা হেড অফিচ বনাইছোঁ তাতে আমি যিমান যি বস্তু কৰিবলগীয়া হ'ব সেই তাতেই কৰিম আমাৰ নৰেন্দ্ৰ নাথ টাই ছাৰে সেইটোতে এটা উদ্ঘাটন হেৰি এটা কৰিছিল ফাউণ্ডেশ্যন লে কৰি এতিয়া বৰ্তমান হৈ গ'ল আৰু ঘৰ লোৱা হ'ব লাগে তেওঁ ঘৰ ল'ব আৰু কালি পৰহিৰ ভিতৰত ল'বই কমপ্লিট কৰিলোঁ ঘৰ ধুনীয়া ঘৰ বনাই দিছোঁ আমি এতিয়া সেই তাতে আমি যিমান যি বস্তু আছে আমাৰ ক'ৰ পৰা প্ৰজনন হৈছিলে কেনেকুৱা কামটো কৰিবলগীয়া এই যে মই এতিয়া ধৰ্মৰ বিষয় লৈ পেলাই এই তাতে চৰ্চা কৰিব লাগিব বোলে সেইটোকে মই ভাবি পেলাই ইয়ানাম কেবাঙৰ কথাটো মই ভাবিছোঁ কৰিব লাগে বুলি ঠিকে আছে বাৰু আপুনি লাগি থাকক তেনেকৈ আৰু আপোনালোকৰ সমাজখনো যাতে আৰু অলপ উন্নতি হওক তাৰে বিচাৰিছোঁ আৰু ছাৰ আপোনাৰ পৰিয়ালৰ বিষয়ে জানিব বিচাৰিছোঁ মোৰ পৰিয়াল এতিয়া মই অথনি ক'লোৱে মোৰতো 100জন ভাই ককাই আছিলে আমাৰ বাহাদুৰ পাৱতী বুলি কৈছিলে বাবা মাহঁতৰ দেউতাৰহঁতৰ বাপেক আছিলে বাহাদুৰ পাৱতী তাতে বহুত আছে মই কিন্তু মোৰ দ্বিতীয় হেৰি বাহাদুৰ পাৱৰ দ্বিতীয় ৰামলাল টাইৰ নাম আছে ৰামলাল টায়ে আৰু বিৰতী টায়ে আইকন টায়ে আমাৰ তিনিটা মা এই তিনিটাই মানে আমাৰ হেৰি তাৰে ভিতৰত মই এতিয়া মই 2 নম্বৰ 3 নম্বৰ ল'ৰা মই তাৰে এতিয়া ল'ৰা বোৱাৰী ছোৱালী ল'ৰা ছোৱালী ডাঙৰজনী আছিলে তাক বিয়া দিয়া হ'ল তাৰপিছতে সৰুজনে বিয়া কৰালে তাৰপিছত আকৌ তাতকৈ সৰুটো বিয়া কৰাই মেলি এনেকৈ মই ঘৰ সংসাৰ চলাই আছোঁ চিলাপথাৰত বৰ্তমান আছোঁ তাৰপিছতে তাতে মই আকৌ এই জাত বিচাৰ বুলি যেতিয়া অথনি ক'লোঁ নহয় তাতে মই দেখিছোঁ মই আনৰ জাতৰ ছোৱালী মই বোৱাৰী হিচাপে লৈ আনিছোঁ এইটো যেনে ধৰক এতিয়া মই ছোৱালীজনীক অসমীয়ালৈ দিলোঁ তাৰপিছতে আকৌ এই ডাঙৰ বোৱাৰীটো আৰু বড়ো আনিলোঁ তাৰপিছত আকৌ সৰুজন কিবাৰ পৰা আনিলোঁ আদি ছোৱালী বিয়া কৰাইছে তেনেকুৱাকৈ নাতি 2টা হৈছে আৰু এজনী এটা ল'ৰা ডাঙৰজনৰ বাকী সৰু 2জনৰ এনেকুৱাকৈ তেনেকুৱাকৈ আৰু কি ক'বলগীয়া থাকে সুধিব পাৰে 1-2টা এটা 2টা হয় মই ছাৰ এটা কথা এতিয়া আপোনাক সুধিব বিচাৰিছোঁ যে ONGCৰ অৱসৰপ্ৰাপ্ত মহাপ্ৰবন্ধক তথা সমাজকৰ্মী আমাৰ প্ৰয়াত নৰেন্দ্ৰ নাথ টাইদেৱৰ আপুনি ভাতৃ হিচাপে তেখেতৰ স্মৃতি হিচাপে চমুকৈ অকণমান আমি জানিব বিচাৰিছোঁ মই অথনিয়ে কৈছিলোঁ আমাৰ দাদাই সৰুৰ পৰা আমাক কেনেকৈ এই পৰিয়ালটো চবকে ওপৰলৈ লৈ যাবলৈ মন কৰে তেখেতে বহুত চেষ্টা কৰি পেলাই আমাক বনালে তেখেতক আমি পাহৰিব নোৱাৰোঁ তেখেতে আমাৰ এই পৰিয়ালটোক মানে ইমান এতিয়া 100জন ভাই ককাই আছিলে তেখেতে মানে এইবোৰ কৰা ডক্টৰ ইঞ্জিনিয়াৰ কিবা কিবি ঢেৰ আছে মাষ্টৰ অফিচাৰ কিছু আছে সেইবিলাককো তেখেতেহে আগবঢ়াই লৈ গৈছে তেখেতক আমি কেনেকৈ কিবা কৰিব পৰা যায় মই ভাবিছোঁ তেখেতক আমি যদি পাৰোঁ মই মোৰ অপুন কাবাঙৰ প্ৰেচিডেণ্ট ফালৰ পৰা মই তেখেতক অকণমান ওপৰলৈ লৈ যাব খুজিছোঁ কাৰণ মানে সেইজন আমাৰ কি হৈছে অন্য
বংশাৱলী বুলি কয় তাইৰ সপোনটো বংশাৱলী তাইৰ সপোনৰ বংশাৱলী আমি ক'ৰ পৰা আনিছোঁ এইটো তেখেতে আমাক কৈ দিছে তাৰ উপৰিও মানে আমি বেলেগ সপোনবিলাকক দেখিলে বেলেগ পৰিয়ালবিলাক হেৰিবিলাকক দেখিলে পৰিয়াল বুলিয়ে কৈছোঁ সপোন বুলি কৈছোঁ পেগু সপোনৰ কথা কৈছোঁ পেগু সপোনত দেখিছোঁ এজন মানুহে বিলাতত পঢ়িবলৈ গৈছোঁ ডক্টৰ বুলি এইজন আছিলে নোমৰ চন্দ্ৰ পেগু আমাৰ মিচিং সমাজত তেখেতক ক'লে বহুতেই গম পায় এইটো কিন্তু নৰেন দাই আছিলে চবতকৈ তাতকৈ বেছি মানে বিদেশত ঘূৰি ফুৰা মানুহ তেওঁৰ ছোৱালী এতিয়া অষ্ট্ৰেলিয়াত বিয়া দিছে আমাৰ মিচিং সমাজৰ ভিতৰত যিহেতু কিবা আছে এই আমাৰ মিচিং সমাজত মানে জনা মানুহ এইবিলাক আগৰ ইন্দিৰা মিৰিৰ নাতি তেখেতৰ কিবা ছোৱালী বিয়া দিছে আৰু তেখেতে আৰু সমাজৰ কাৰণে বহুতখিনি কাম কৰিছে আমাৰ সৰুৰ পৰা ডাঙৰলৈ ক'লে চাকৰিটো ক'ৰ পৰা সৰুৰ পৰা ওপৰলৈ কৰিব গ'ল মইতো অথনি ক'লো নেকি পাহৰি গ'লো হৈছে তেখেতে মানে কি কৰিছিলে এই মই হেৰিত কৈছিলোঁ আপোনাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মই কৈছিলোঁ সেইটো সেইমতে তেখেতক আমি কিবা কৰিব লাগিব আৰু আমি ভাল বুলি কৈছোঁ দাদাই এৰি যোৱাৰ কাৰণে আমাৰ বহুত লোকচান হৈ গ'ল এনেকুৱা হৈছে সমাজৰ কাৰণে বহুতখিনি কৰিছিলে এনেকুৱা মিচিং সমাজৰ বিশেষকৈ তেওঁৰ নামটো ক'লে কি হয় ফাৰ্ষ্ট যেতিয়া চাকৰি কৰিছিলে কিবা মিউনিচিপালিটিত কৰিছিলে তাৰপিছত গৈ পেলাই অল ইণ্ডিয়া ৰেডিঅ'ত যেতিয়া তেখেতে আহি গ'ল লগে লগে তেখেতে কি কৰিলে অল ইণ্ডিয়া ৰেডিঅ'ত আমাৰ মিচিং সমাজৰ কোনো প্ৰগ্ৰেম নাছিলে কিন্তু তেখেতে আহিয়ে কাৰ্টুন পুলি অনুষ্ঠান কৰি দিলে সেইটো কোনো মিচিং মানুহে এই বিষয়ে নজনা নহয় চবেই জানে কাৰ্টুন পুলি বুলি কোৱাৰ লগে লগে নৰেন দাই কাৰ্টুন পুলি কৈছিলে তাৰপিছত আৰু ONGCত সোমাওঁতে তেখেতে আমাৰ ভাতৃসকলক বা অন্যান্য তেখেতৰ পৰিয়াল বা এনেকুৱা চিনাকি যিমান মিচিং সমাজত তেখেতে এইটো কৰিছিলে তেখেত আছিলে এই আমাৰ কিবা প্ৰগ্ৰেম হেৰি আছিলে ছ'চিয়েলৰ হেৰি আছিলে তেখেতে বহুত কাম কৰি দিলে আমাক এই দিচাংমুখতো মানে ঘৰ চৰ বনাই দিছে এনেকুৱা তেখেতৰ দিনত লিখি মানে এইটো লিখি দিয়াৰ লগে লগে এইটোত বিল্ডিং চিল্ডিং বা কম্পাউণ্ড তেনেকৈ দিয়ে আৰু এনেকুৱা কৰিছিলে সেইটো কাৰণ তেখেতে সমাজৰ কাম কৰিয়ে মানে তেখেত মৰি থাকিলে বুলিয়ে আমি কৈছোঁ আৰু এনেকুৱা আৰু চাওঁতে আজি আমাৰ অনুষ্ঠানটো আমি যিটো সামৰি মাৰিব লৈছোঁ কিন্তু তাৰ আগতে আপোনাৰ যাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে আমি অকণমান জানিব বিচাৰিছোঁ ভৱিষ্যতে মানে আপুনি কেনেকুৱা ধৰণৰ কাম কৰিব বা কি কৰিব মই অথনি ক'লোৱেই নহয় সমাজ সংস্কাৰ বা ধৰ্মৰ কথা কৈছোঁ সমাজ সংস্কাৰ তাৰপিছত আকৌ একে হ'ব লাগিব নে তাৰপিছতে অপুনকো মই কৈছোঁ যে আমি চবেই কিবা কৰিব লাগিব আমাৰ বয়সটো কমটি হৈ গৈছে আৰু নাই বেছি দিন নাই আৰু কিন্তু তথাপিও এই যেতিয়ালৈকে আমি জীয়াই থাকিম এই কিবাটো কৰিবৰ কাৰণে যতন কৰিছোঁ অপুনতো ধৰ্মটো মইতো অথনি ক'লোঁ দৈনিপল ইয়েলাং কেবাঙৰ ভাইচ প্ৰেচিডেণ্ট অৰুণাচলৰ ভাইচ প্ৰেচিডেণ্ট বিকাশ পৰিষদৰো আছোঁ তাৰপিছতে আকৌ এই অপুন কেবাঙৰো আছোঁ ছিনিয়ৰ চিটিজেনতো আছিলোঁ এনেকুৱাকৈ বহুতখিনি কাম কৰিলোঁ আমি এইবোৰ কৰিলোঁ আকৌ এইবোৰ ওলাই থাকে আৰু এই আমাৰ যে মিচিং অট'নমাছ কাউন্সিল এইবিলাকৰ কাৰণে আমি দাবী কৰি পেলাই অফিচটো যেনে তেনে কৰিছোঁ আমি 6 শিডিউলো বিচাৰিছোঁ এতিয়া 6 শিডিউলৰ কাৰণে এতিয়া MLA মিনিষ্টাৰবিলাকে কি ক'ব নোৱাৰোঁ এওঁলোকে আগবাঢ়ি যাব লাগিব আমি তাত সহযোগিতা দিম আমি এইটোকে আমি ভাবিছোঁ যেনেকৈ পাৰে বয়স জীয়াই থকা সময়লৈকে আমি কৰিবলৈ যত্ন কৰিম আৰু মই অথনি ক'লোঁ নহয় এটা কথা যে সৰুৰ পৰাই মই কি কৰিব লাগে স্কুলত যাব লাগে কাৰোবাৰ ভঁৰালৰ তলত কাৰোবাৰ গোহালিত আমি পঢ়া শুনা কৰিলোঁ নহয় জানো এনেকৈ আমি কৰিছিলোঁ এই ল'ৰা ছোৱালীবিলাকক কেনেকৈ আমি কিবা দিব পৰা যায় শিক্ষা দিব পৰা যায় সেইটোৱে মনস্থ কৰি পেলাই মই কৰিছোঁ আৰু যেতিয়া মই বিয়া বাৰু কৰালোঁ বিয়া বাৰু ধৰক 82 চনত মই বিয়া কৰাইছোঁ তেতিয়া মোৰ ছোৱালী ল'ৰা জন্ম হৈছে কিন্তু
এতিয়া মই ভাবিছিলোঁ যে সেই জেগাত মই য'ত ছেটেল কৰিলোঁ চিলাপথাৰ এৰিয়াত, এতিয়া কি হ'ল তাৰ মানুহবিলাক ভাল নহয়, চুৰ কৰে, কিবা কিবি বেয়া কাম কৰি থাকে। LP স্কুল এটা আছে তাত, কিন্তু ল'ৰা ছোৱালী কোনো নাথাকে। এইটো কাৰণে মই ভাবিছিলোঁ এবাৰ মানে আমি পট্টা বিচাৰিবলৈ যাওঁতে, পট্টাটো দিওঁতে DCয়ে কৈছে আপুনি ইয়াৰ ভিতৰত সোমাই আছে নেকি বোলে। মই ক'লোঁ হয় ছাৰ ইয়াতে আছোঁ বোলে, আপুনি হেৰাই গৈছিলে। এতিয়া মই ভাবিছিলোঁ সেইদিনাখন বৰষুণ দিছে, বৰষুণ দিয়াৰ কাৰণে DCক বহাবৰ কাৰণে ব্যৱস্থাটো ভালকৈ কৰিব নোৱাৰাৰ কাৰণে মোৰ মনতেই ভাবা হৈ গ'ল। মই নিজকে ভাবিলোঁ এইটো সঁচাকৈ বহুত আৰু গাঁওখনত এনে চোৰ কিবা কিবি ঢেৰ বেয়া কাম কৰে ল'ৰাবিলাকে। মই ভাবিলোঁ ইহঁতক কেনেকৈ মই ঠিক কৰি ল'ব পাৰিম, কেনেকৈ ব্যৱস্থা কৰিলে ভাল হ'ব। সেইটো কাৰণে স্কুল এখন প্ৰতিষ্ঠা কৰিলোঁ। মই চেষ্টা কৰি তাতো আকৌ বেয়া পোৱা মানুহ থাকে নহয়। স্কুল ঘৰ বনাই দিলোঁ, মোৰ পইচা অলপমান আছিলে তেতিয়া, একদম যিমান আছে পইচা তাতে চব লগাই দিওঁ আৰু এনেকৈ কৰি স্কুল ঘৰখন ইষ্টাব্লিছ কৰিলোঁ। কৰাৰ পিছত এতিয়া মোক হেডমাষ্টাৰ হিচাপে ৰাইজেও মানে চিলেক্ট কৰিলে, আপুনি সেইটো নিজে থাকক আপোনাৰ নাম দি। তাত মানে 5 বিঘা 6 বিঘা মাটি আমাৰ নৰেন্দ্ৰাই ছাৰেও তাতে 1 বিঘা মাটি দান কৰিছে। এতিয়া সেইটোতে মই ঘৰ বনাই দিছোঁ, বিল্ডিং ঘৰ কিবা ঘৰটো খেৰী ঘৰ এটা বনাই দিলোঁ। প্ৰথমতে স্কুল এষ্টাব্লিছ কৰিম, ল'ৰা ছোৱালীক ভাল শিক্ষা দি লওঁ। তেওঁলোকে বদমাচি কৰে, সেইটো কাৰণে তেওঁলোকক কেনেকৈ ভাল কৰাব পাৰিম। ৰাস্তা পদূলি নাই, ইফালে যাবলৈ শিক্ষা ল'বৰ কাৰণে জেগা নাই, মানে পানী দুনি থাকে, বোকা পানী থাকে। সেইটো কাৰণে সেই তাতে আমি স্কুলটো বনাই দিলে হয়তো ল'ৰা ছোৱালী পঢ়িবলৈ সুবিধা পাব। 15-20 কিলোমিটাৰ যাবলগীয়া হয় যে, সেইটো কাৰণে মোৰ মনটো কিহৰ কাৰণে এইবোৰ ভাবে জানো মই নাজানো, যে এই ল'ৰা ছোৱালীবিলাক ভাল কৰাই ল'ম। এনেকৈ কৰি পেলাই মই স্কুলখন বনালোঁ। বনোৱাৰ পিছত অৱশ্যে বেয়া পোৱা মানুহ থাকে। এই ঘৰটোও ভাঙি দিছিলে এবাৰ, ভাঙি দি পেলাই একদম উঘালি চোঘালি চব পেলাই দিয়ে। আৰু মই ভাবিলোঁ মোৰ আকৌ গাড়ী চাড়ী আছে, নাই বনাই দিম, একেবাৰে পাৰ্মানেণ্ট কৰি দিম। একদম পকা ঘৰ 100 ফুট দীঘলৰ আৰু 25 ফুট বহলৰ ঘৰ এটা বনাই দিলোঁ মই। তাত যিবিলাক টিচাৰ আমি সৰু হ'লেও সৰু মানে গাঁও হিচাপে আমি বাস কৰোঁ, যেতিয়া 9-10ত পঢ়া ল'ৰাবিলাক ইয়াতে এবজৰ্ব কৰি দিম, তোমালোকে পঢ়া, মই আছোঁ লগতে। হেডমাষ্টাৰ এজনক বনাবলৈ লৈছিলোঁ, কিন্তু হেডমাষ্টাৰটো আমাৰ হেডমাষ্টাৰ এজন আছিলে হায়াৰ ছেকেণ্ডেৰী, গম্ভীৰ পেগু নাম আছিলে। তেখেতে ক'লে নাই তুমি নিজেই থাকা হেডমাষ্টাৰ। এনেকৈ কৰাৰ পিছত সেইটো কৰিলোঁ। আৰু যেতিয়া এইবিলাক বস্তু এই বিল্ডিং 100 ফুটৰ আৰু বহলৰ কিমান ক'লোঁ 25 ফুটৰ 26 ফুটৰ, সেইটো বনাই দিয়াৰ পিছত এই টিচাৰবিলাককো মাননি দিছিলোঁ মই, মাহটোৰ ভিতৰত যেনে তেনে চলিব পৰাকৈ। তেল নিমখ বা কিবা কিবি, তেল নিমখ নহ'লেও মানে অকণমান তেল ব্যৱহাৰ কৰিব পৰাকৈ বা কিবা তেল মানে কি মোৰ চুলি শুকাই যায় কিবা কিবি বেখনীয়া কৰিবৰ কাৰণে এইটোতে দিছিলোঁ। অলপমান পইচা দিছোঁ চাবোনৰ কাৰণে 100 টকা। তেতিয়া 84 চনত বহুত 100 টকাটো আছিলে। তেনেকৈ 6জন মানুহক মই এপইণ্টমেণ্ট দিছোঁ তাত, আৰু মই নিজে হেডমাষ্টাৰ কৰিছোঁ। কৰি 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 এতিয়াৰ অফিচাৰসকলে ক'লে আপুনি চলাই যাওক, এটা সময়ত আপোনাৰ কিবা হ'ব, ফাইনেল হৈ যাব বা কি বুলি কয় এইটো প্ৰভিঞ্চিয়েলাইজ হ'ব, তেতিয়া আপুনি হেৰিব। তেতিয়া মই ভাবিলোঁ যে হ'ব, মই যিমান পাৰে মই কৰি যাম। কৰি কৰি ডেস্ক বেঞ্চ আৰম্ভ কৰি মাটি 6 বিঘা কিনি দিলোঁ। এনেদৰে ধুনীয়া ঘৰটো বনাই দিলোঁ। দেখি বহুতেই ভাল পালে। এই নামটো স্কুলৰ নামটো দিম দেৱেশ্বৰ এম স্কুল। সেই তেনেকৈ মানে কৰি দিলে। এনেকৈ কৰি যেতিয়া আকৌ চৰকাৰে ল'বলৈ হৈছে নহয়, তেতিয়া মই ভাবিলোঁ মই ইয়াৰ পইচা নলওঁ, মই দানহে কৰিলোঁ। গতিকে সেই মোৰ নামটো থাকিলেও হ'ব, কিন্তু মোক দৰমহা নালাগে। সেইটো কাৰণে তাত যিসকল টিচাৰ আছিলে তেওঁলোকে মই বনাই দিলোঁ। সেই হিচাপত মোৰ মিছেছো আছিলে, মিছেছকে এতিয়া হেডমাষ্টাৰ বনাই দিলোঁ। আৰু হেডমাষ্টাৰ কৰি আছে এতিয়া, গভৰ্ণমেণ্ট দৰমহা লৈ থাকে। আৰু 6-7জনমান টিচাৰ আছে, কিন্তু আছে যথেষ্ট ল'ৰা ছোৱালী আছে।
সেইটোকে মই সমাজ সংস্কাৰৰ কাৰণে, সমাজ ব্যৱস্থাৰ কাৰণে এইটো কৰি এতিয়া ল'ৰা ছোৱালীবিলাক বহুত ভাল হৈ গ'ল, একদম ধুনীয়া ঘৰ বনালেগৈ আৰু নিজৰ কিবাও হৈছে, দৰমহাও পাইছেগৈ সিহঁতে। সেইটো কিমান ভাল বুলি মই ভাবিছোঁ আৰু নিজকে মানি লৈছোঁ আৰু আনে দিয়েই নহওক জানো। এইখিনিতে আমি ছাৰক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ বহুমূলীয়া মূল্যৱান সময়খিনিৰ পৰা আমাক অলপমান সময় দিয়াৰ বাবে, আৰু ছাৰৰ সুস্বাস্থ্যৰ লগতে দীৰ্ঘায়ু কামনা কৰি আজি আমাৰ এই অনুষ্ঠানটো আমি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ। Apungam kumduk sudu, nolu kamerammo kidune, amir gasala maram nolu ka kidune, tukka yadune, na puran dune, podok buluk ka nolu, poritran pe se art of heart samdantam yonsutoka, nolu didi daram lama binam. पहलवान जैसी ताकत, साइंटिस्ट जैसा तेज दिमाग, स्वस्थ हृदय, आंखों की ज्योति, लंबी आयु और ग्लोइंग स्किन के लिए गाय का घी ही सर्वश्रेष्ठ है। लेकिन ये फायदे तभी हैं जब घी शुद्ध हो। पतंजलि गाय का शुद्ध देसी घी खाइए, अपने मासूम बच्चों और परिवार को मिलावट के जहर से बचाइए।